কুম্ভ ৰাশি শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকা শাওণ মাহ 2026 আপোনাৰ বাবে এটা ডাঙৰ পৰিৱৰ্তনৰ সময় হ'ব পাৰে, কিন্তু সাৱধান, এটা সৰু ভুলে আপোনাৰ ভাগ্যৰ দুৱাৰ বন্ধ কৰি দিব পাৰে। আনহাতে এটা সঠিক সিদ্ধান্তই টকা পইচা, কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনত নতুন সফলতাৰ পথ মুকলি কৰিব পাৰে। এই শাওণ মাহত আপোনাৰ জীৱনত কি কি শুভ পৰিৱৰ্তন আহিব, কোন ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কোনবোৰ দিন আটাইতকৈ শুভ, লগতে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈ কি প্ৰতিকাৰ কৰিলে অধিক লাভ হ'ব, এই সকলো কথা আজিৰ এই ৰাশিফলত জানিব পাৰিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। শাওণ মাহ 2026 কুম্ভ ৰাশিৰ বাবে আৰ্থিক দিশত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল কঢ়িয়াই আনিব পাৰে। মাহৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে, বিশেষকৈ ঘৰ, পৰিয়াল বা দৈনন্দিন প্ৰয়োজনীয়তাসমূহৰ বাবে। সেয়েহে আৰম্ভণিৰে পৰাই আয় ব্যয়ৰ মাজত নিয়ন্ত্ৰণ ৰখাটো বুদ্ধিমত্তাৰ পৰিচয় হ'ব। মাহৰ মাজভাগত ধন লাভৰ নতুন সুযোগ দেখা দিব পাৰে। দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা কোনো ধন ঘূৰাই অহা, নতুন ইনকামৰ উৎস সৃষ্টি হোৱা বা কোনো লাভজনক চুক্তি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলে নতুন গ্ৰাহক লাভ কৰিব পাৰে আৰু বিক্ৰী লাহে লাহে বৃদ্ধি পাব পাৰে। যদি আপুনি চাকৰি কৰে তেন্তে অতিৰিক্ত দায়িত্বৰ বিনিময়ত আৰ্থিক লাভ বা বিশেষ সুবিধা পোৱাৰ সম্ভাৱনা আছে, কিন্তু কেৱল অধিক লাভৰ আশাত কোনো ধৰণৰ বিপদজনক ইনভেষ্ট বা আনৰ কথাত বিশ্বাস কৰি টকা লগোৱাৰ পৰা বিৰত থাকক। এই সময়ত ঘৰ, মাটি বা আন কোনো স্থাৱৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰখেদাকৈ লোৱা সিদ্ধান্তই পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঋণ লোৱা বা আনক ডাঙৰ পৰিমাণৰ ধন ধাৰ দিয়াৰ ক্ষেত্ৰতো সাৱধান হওক। নিজৰ সঞ্চয় বৃদ্ধি কৰা আৰু ভৱিষ্যতৰ বাবে আৰ্থিক পৰিকল্পনা কৰাটো এই মাহত অধিক লাভজনক হ'ব। মুঠতে ধৈৰ্য, বিচক্ষণতা আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে শাওণ মাহৰ শেষৰ ফালে আৰ্থিক স্থিতি আগতকৈ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে শাওণ মাহ 2026 কৰ্মজীৱনত নতুন সুযোগ আৰু নতুন দায়িত্ব কঢ়িয়াই আনিব পাৰে। যিসকলে বহুদিন ধৰি নিজৰ পৰিশ্ৰমৰ সঠিক মূল্য পোৱাৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে এই সময়টো ইতিবাচক হোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামৰ প্ৰতি সন্তুষ্ট হ'ব পাৰে আৰু নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ প্ৰকল্প আপোনাৰ হাতত দিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে এই মাহত ভাল খবৰ অহাৰ সম্ভাৱনা আছে। সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা আবেদন কৰা কামৰ পৰা ইতিবাচক ফল লাভ কৰিব পাৰে, কিন্তু এলেহুৱা বা আত্মবিশ্বাসৰ অভাৱৰ বাবে কোনো সুযোগ হাতৰ পৰা যাবলৈ নিদিব। যিসকল ইতিমধ্যে চাকৰিত আছে তেওঁলোকে সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজন। সৰু সুৰা মতভেদ বা ভুল বুজাবুজি ডাঙৰ ৰূপ নিদিব। শান্ত মন আৰু ধৈৰ্যৰে কাম কৰিলে সকলো সমস্যাৰ সহজে সমাধান হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। যদি আপুনি নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছে তেন্তে সঠিক পৰিকল্পনা আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়ক। খৰখেদাকৈ ডাঙৰ ইনভেষ্ট নকৰিব। অনলাইন ব্যৱসায়, ডিজিটেল কাম, শিক্ষা, তথ্য প্ৰযুক্তি, পৰামৰ্শদাতা, যোগাযোগ বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল বিশেষ লাভৱান হ'ব পাৰে। নিজৰ দক্ষতা বৃদ্ধি কৰিলে ভৱিষ্যতে আৰু ডাঙৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। এই মাহত এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব, অহংকাৰ বা খঙত কোনো সিদ্ধান্ত নল'ব। বহু সময়ত মিঠা ব্যৱহাৰ আৰু সঠিক যোগাযোগেই বন্ধ দুৱাৰ মুকলি কৰি দিয়ে। আনৰ সফলতা দেখি হতাশ নহৈ নিজৰ লক্ষ্যত অটল থাকক। শাওণ মাহত ভগৱান শিৱৰ কৃপাই আপোনাক কঠিন পৰিস্থিতিকো সঠিক সিদ্ধান্ত ল'বলৈ শক্তি দিব পাৰে। নিয়মিত পৰিশ্ৰম, সততা আৰু ধৈৰ্য বজাই ৰাখিলে মাহৰ শেষৰ ফালে কৰ্মজীৱনৰ উল্লেখযোগ্য উন্নতি আৰু সন্মান লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। শাওণ মাহ 2026 কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনত বহুতো অনুভূতি, নতুন উপলব্ধি আৰু সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিব। এই সময়ত আপোনাৰ কথা বতৰাৰ ধৰণ আৰু আচৰণি সম্পৰ্কৰ ভৱিষ্যত বহুখিনি নিৰ্ধাৰণ কৰিব। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব পাৰে। বহুদিন ধৰি মনত থকা ভুল বুজাবুজিবোৰ আঁতৰোৱাৰ সুযোগ আহিব। যদি আপুনি খোলা মনেৰে নিজৰ অনুভৱ প্ৰকাশ কৰে তেন্তে সম্পৰ্ক আগতকৈ অধিক মধুৰ হ'ব পাৰে, কিন্তু অহংকাৰ, সন্দেহ বা অকাৰণতে
অকাৰণে নিয়ন্ত্ৰণ কৰাৰ মনোভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অবিবাহিতসকলৰ বাবে এই সময়ত নতুন পৰিচয় বা বিশেষ কোনো ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মক্ষেত্ৰ বা পৰিয়ালৰ জৰিয়তে কোনো ভাল সম্পৰ্ক আৰম্ভ হ'ব পাৰে, কিন্তু কেৱল আৱেগত সিদ্ধান্ত নলৈ মানুহজনক ভালদৰে জানিবলৈ সময় দিয়ক। বিবাহিত জীৱনত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। জীৱনসংগীৰ সৈতে সময় কটোৱা, তেওঁলোকৰ মতামতক সন্মান কৰা আৰু সৰু সুৰা বিষয়ক মীমাংসা কৰিবলৈ শিকিলে দাম্পত্য জীৱনত শান্তি আৰু সুখ বজাই থাকিব। ব্যস্ততাৰ বাবে সংগীক অৱহেলা নকৰিব, নহ'লে মানসিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে। এই মাহত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। আনৰ মন্তব্য বা আনৰ কথাত নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি কৰিলে ক্ষতি আপোনাৰেই হ'ব। যিকোনো সমস্যা সমাধানৰ দুয়োজনে মুখামুখিকৈ আলোচনা কৰিলে অধিক সহজ হ'ব। যিসকল সন্তানৰ বিষয়ে চিন্তিত, তেওঁলোকে মাহটোৰ শেষৰ ফালে কিছু ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়ালত আনন্দময় পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে। শাওণ মাহ ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আশীৰ্বাদৰ মাহ বুলি ধৰা হয়। এই সময়ত দম্পতীয়ে একেলগে শিৱ পাৰ্বতীৰ পূজা বা প্ৰাৰ্থনা কৰিলে সম্পৰ্কত বিশ্বাস, মৰম আৰু বুজাবুজি বৃদ্ধি পোৱাৰ মানসিক শক্তি লাভ কৰিব। মুঠতে ধৈৰ্য, সন্মান, আন্তৰিকতা আৰু খোলা মনেৰে যোগাযোগ বজাই ৰাখিলে এই শাওণ মাহ আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে সুখ, স্থিৰতা আৰু মধুৰ স্মৃতিৰে ভৰি উঠাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শাওণ মাহ 2026 স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ সময়। এই মাহত আপোনাৰ শক্তি আৰু উৎসাহ ভাল থাকিব পাৰে, কিন্তু নিজৰ শৰীৰক অৱহেলা কৰিলে সৰু সমস্যাই ডাঙৰ হৈ উঠাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত অনিয়মীয়া খাদ্যৰ অভ্যাস, কম টোপনি বা অত্যধিক মানসিক চাপৰ ফলত ভাগৰ, মূৰৰ বিষ, হজমৰ সমস্যা বা শৰীৰৰ দুৰ্বলতাৰ অনুভৱ হ'ব পাৰে। সেয়েহে সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু প্ৰতিদিনে কিছু সময় খোজকঢ়া বা সৰু সুৰা ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। যদি আপোনাৰ আগৰে পৰা কোনো দীৰ্ঘদিনীয়া স্বাস্থ্য সমস্যা চলি আছে, তেন্তে ঔষধ বা চিকিৎসকৰ ক্ষেত্ৰত অৱহেলা নকৰিব। সৰু লক্ষণক গুৰুত্ব দিয়ক আৰু প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লওক। সুস্থ শৰীৰে সফল জীৱনৰ মূল ভেটি। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই মাহত বিশেষ যত্ন লোৱাটো প্ৰয়োজন। অতি চিন্তা, খং বা নকাৰাত্মক চিন্তাক মনত ঠাই নিদিব। ধ্যান, প্ৰাৰ্থনা বা ইতিবাচক চিন্তাই আপোনাৰ মন শান্ত ৰাখিবলৈ সহায় কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো মনোযোগ আৰু অধ্যৱসায়ৰ পৰীক্ষাৰ সময়। যিসকলে নিয়মিত অধ্যয়ন কৰিব, তেওঁলোকে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা অধিক আছে। নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ থকা ছাত্ৰ ছাত্ৰীয়ে ইতিবাচক অগ্ৰগতি অনুভৱ কৰিব পাৰে। কিন্তু মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কামত অধিক সময় নষ্ট কৰিলে লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে। সেয়েহে এটা নিয়মীয়া পঢ়াৰ সময়সূচী তৈয়াৰ কৰক আৰু সেই অনুসৰি আগবাঢ়ক। যিসকলে নতুন দক্ষতা, কম্পিউটাৰ, ভাষা বা অন্য কোনো প্ৰশিক্ষণ ল'ব বিচাৰে, তেওঁলোকৰ বাবে এই শাওণ মাহ শুভ হ'ব পাৰে। এতিয়া শিকা জ্ঞানেই ভৱিষ্যতৰ কৰ্মজীৱনত আপোনাৰ নতুন সুযোগ সৃষ্টি কৰিব পাৰে। মুঠতে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিলে শাওণ মাহ 2026 আপোনাৰ বাবে ইতিবাচক ফল কঢ়িয়াই অনাৰ যথেষ্ট উজ্জ্বল। এই শাওণ মাহত কি শুভ পৰিৱৰ্তন আহিব? শাওণ মাহ 2026 কুম্ভ ৰাশিৰ বহু জাতক জাতিকাৰ বাবে জীৱনত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱাৰ সময় হ'ব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা কামত গতি আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আৰু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰতো লাহে লাহে উন্নতি দেখা যাব আৰু কিছুমান লোকৰ বাবে নতুন ইনকামৰ উৎস সৃষ্টি হ'ব পাৰে। পৰিয়ালত আনন্দময় পৰিৱেশ গঢ়ি উঠিব পাৰে। সম্পৰ্কত ভুল বুজাবুজি কমি পাৰস্পৰিক বিশ্বাস বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। শিক্ষা, দক্ষতা বৃদ্ধি আৰু নতুন জ্ঞান আহৰণৰ ক্ষেত্ৰতো এই সময় অনুকূল হ'ব। কোন ক্ষেত্ৰত সাৱধান হ'ব লাগিব? এই মাহত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। বিশেষকৈ টকা ইনভেষ্টৰ ক্ষেত্ৰত ব্যৱসায়িক চুক্তি বা সম্পত্তিৰ বিষয়ত সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। কৰ্মক্ষেত্ৰত সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে তৰ্ক বিতৰ্কত নপৰিব। ব্যক্তিগত জীৱনত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অনিয়মীয়া জীৱনশৈলী, কম টোপনি আৰু অত্যধিক মানসিক চাপ এৰাই চলক। আটাইতকৈ শুভ দিন। এই শাওণ মাহত সোমবাৰ আপোনাৰ বাবে বিশেষভাৱে শুভ বুলি গণ্য কৰা হৈছে। যিকোনো
কিয়নো এই দিনটো ভগৱান শিৱৰ উপাসনাৰ বাবে পবিত্ৰ। ইয়াৰ উপৰিও 23 জুলাই, 28 জুলাই, 4 আগষ্ট, 11 আগষ্ট আৰু 17 আগষ্ট গুৰুত্বপূৰ্ণ আৰু শুভ দিন হিচাপে গণ্য কৰিব পাৰি। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা পূজা অৰ্চনা কৰাটো শুভ হ'ব পাৰে। শুভ সংখ্যা 4, 8 আৰু 11। শুভ ৰং নীলা, আকাশী আৰু বগা। ভগৱান শিৱৰ আশীৰ্বাদ লাভৰ সহজ প্ৰতিঘাত। শাওণ মাহৰ প্ৰতিটো সোমবাৰে সম্ভৱ হ'লে শিৱলিংগত বিশুদ্ধ পানী বা গাখীৰ অৰ্পণ কৰক। ওম নম শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। বেলপাত 3খন শুদ্ধ মনেৰে অৰ্পণ কৰক আৰু দৰিদ্ৰ বা অভাৱগ্ৰস্ত লোকক নিজৰ সামৰ্থ্য অনুসৰি খাদ্য বা বস্ত্ৰ দান কৰক। এইবোৰে ভক্তিৰ ভাৱ বৃদ্ধি কৰে আৰু মনত শান্তি আনে। মনত ৰাখিব, প্ৰতিকাৰৰ লগতে সততা, পৰিশ্ৰম, ধৈৰ্য আৰু সৎকৰ্মই জীৱনৰ উন্নতিৰ মূল ভেটি। ইতিবাচক মনোভাৱেৰে আগবাঢ়িলে এই শাওণ মাহ আপোনাৰ বাবে নতুন আশা, নতুন সুযোগ আৰু নতুন সফলতাৰ সূচনা হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল কুম্ভ ৰাশিৰ শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। আশা কৰোঁ এই তথ্যসমূহে আপোনালোকক আগন্তুক দিনবোৰৰ বাবে সজাগ আৰু আত্মবিশ্বাসী হৈ আগবাঢ়িবলৈ সহায় কৰিব। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে প্ৰতিদিনৰ দিয়াৰ ফলাফল, লগতে সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আৰু বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনাৰ ৰাশি কুম্ভ বুলি কমেণ্টত নিশ্চয় লিখিব। লগতে ওম নম শিৱায় বুলি লিখিব। ভগৱান শিৱৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিব। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। ভগৱান শিৱৰ কৃপা সদায় আপোনালোকৰ ওপৰত বৰষুণ হৈ থাকক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।